তো আপোনালোকে যিটো মোবাইল মোৰ হাতত দেখি আছে তো এইটো হৈছে স্পেচিয়েলি জুবিন গাৰ্গ এডিশ্যন মোবাইল। তো এই মোবাইলটো হেক হৈছিল নেকি? মই এই মোবাইলটো বনাইছিলোঁ স্পেচিয়েলি জুবিন দাৰ স্মৃতিত। এইটো মোবাইল এনেকুৱা মানে ডিজাইনিং কৰি দিছিলোঁ। এই মোবাইলটো কালি মই মানে পাছৱৰ্ডটো খুলিব গৈছিলোঁ, ই মানে নুখোলা হ'ল। এই মোবাইলটো মানে নুখোলা হ'ল, আনলক নোহোৱা হ'ল। মই যেতিয়া পাছৱৰ্ডটো দিছিলোঁ, পাছৱৰ্ডটো শুদ্ধ আছিল নে পাছৱৰ্ডটো ভুল আছিল, নে মোবাইলটো হেক হৈছিল নে কি হৈছিল, শেষত মই খুলিব পাৰিলোঁ নে মানে শেষত মই পাছৱৰ্ডটো দি খুলিব পাৰিলোঁ নে নোৱাৰিলোঁ জানিবলৈ ভিডিঅ'টো শেষলৈ চাব। মই এই ভিডিঅ'টোত আপোনালোকক সম্পূৰ্ণ মানে কমপ্লিটলি মানে এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিম, মানে কি হৈছিল মোৰ লগত। তো সকলোখিনি আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈ চাই থাকিব। ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে মানে কমেণ্ট এটা কৰি দিব কমেণ্ট বক্সত। আৰু মোৰ লগত কি হৈছিল কালি সকলোখিনি আজিৰ ভিডিঅ'ত মই ডিটেইলছত জনাম। তো নমস্কাৰ, সকলোকে স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেলটোলৈ। আৰু বলক মই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইটোৱে হৈছে মোবাইলটো, যিটো আপোনালোকে জানে স্পেচিয়েলি মই জুবিন গাৰ্গ এডিশ্যন বনাইছিলোঁ। আৰু এইটোৱে মোবাইলটো সেইটো। আৰু এই মোবাইলটো মানে হেক হোৱা নাছিল, ডাইৰেক্টলি মানে হেক হোৱা নাই। মানে মোৰ পাছৱৰ্ডটো যিটো মই পাছৱৰ্ড লগাইছিলোঁ, তো সেই পাছৱৰ্ডটো কিন্তু শুদ্ধই আছিল। মানে মই যিটো মোবাইলে ভিডিঅ' শ্বুট কৰি আছোঁ সেই মোবাইলটোতো একেই পাছৱৰ্ড ৰাখিছিলোঁ, আৰু এই মোবাইলটোতো মানে একেই ছেইম পাছৱৰ্ড আছিলে। তো পাছৱৰ্ড মানে একেলগে লগাইছিলোঁ আৰু একেই পাছৱৰ্ড। তো বহুত দিনৰ পৰা মানে মই পাছৱৰ্ড দি খুলি আছোঁ, বেলেগ লক নাই, মই জাষ্ট পাছৱৰ্ড দিয়ে খোলোঁ। তো পাছৱৰ্ডটো মানে অলপ দীঘলীয়া, 12টা সংখ্যাৰে মানে 12টা সংখ্যা বিশিষ্ট মানে এটা লক দিয়া আছিলে, তো পাছৱৰ্ড দিয়া আছিলে। তো সেই পাছৱৰ্ডটোৰে মানে মই সদায় খুলি থাকোঁ মোবাইলটো। কিন্তু কালি কি হ'ল, হঠাতে মানে নুখোলা হ'ল। তো মই ভাবিছোঁ যে মইতো যিটো পাছৱৰ্ড দিছোঁ সেইটোৱে মাৰি আছোঁ, মানে সেইটোৱে এণ্টাৰ কৰি আছোঁ, কিন্তু তথাপিও কিয় খোলা নাই। তাৰপিছত মানে বহুত চেষ্টা কৰি পিছত মই অৱশেষত খুলিব পাৰিলোঁ। কিন্তু বহুত মানে কষ্ট হ'ল আৰু বহুত বেয়া লাগিছিল। মই এনেকুৱা ভাবিছিলোঁ যে আৰু মোবাইল নচলাওঁ। এনেকুৱা যদি হয় তেন্তে কেনেকৈ মোবাইল চলাম। মানে পাছৱৰ্ডটো শুদ্ধ দি আছোঁ, মোৰ মতে শুদ্ধ, আৰু কোনো লাৰা নাই, মোবাইলটো একো হোৱা নাই, বা কোনো যদি হেক কৰা নাই, একো হোৱা নাই, তেন্তে হ'ল কেনেকৈ, কি হ'ল। তাৰপিছত মই অৱশেষত গম পালোঁ যে মোৰ যিটো মানে পাছৱৰ্ড দিছিলোঁ সেই পাছৱৰ্ডটো মানে শেষত দুটা লেটাৰ আছিলে, মানে এলফাবেট আছিলে, মানে পি দুটা আছিলে। তো সেইটো আছিলে স্মল পি, তো স্মল লেটাৰ আছিলে। মই মানে কেপিটেল কৰি থোৱা আছে কীবৰ্ডখন, তো সেইবাবে মই মাৰি আছোঁ, কেপিটেল পি মাৰি আছোঁ। তো সেইবাবে লক খোলা নাছিলে। আৰু অৱশেষত মানে খুলিল। মই এবাৰ মানে স্মল কৰি চালোঁ কেপিটেলৰ পৰা। তো মই মানে মনত নাই সেই বস্তুটো মানে কি কৰি ৰাখিছিলোঁ, তো সেইটো মানে মোৰ মনত নাই। তো অৱশেষত মানে পাছৱৰ্ডটো খুলিলে, ভাল লাগিলে। আৰু এতিয়া মই মোৰ মোবাইলটো ডাইৰেক্ট কৰি দিলোঁ। তো আপোনালোকে চাব পাৰে। তো এইটো যিটো মোবাইল দেখিছে, এইটো মানে কোনো লক নাই, পাছৱৰ্ড নাই, ডাইৰেক্ট এনেকৈ অন হ'ব, ডাইৰেক্ট অফ হ'ব, ডাইৰেক্ট অন হ'ব, ডাইৰেক্ট অফ হ'ব। চাওক, ডাইৰেক্ট অন, ডাইৰেক্ট অফ, ডাইৰেক্ট অন, ডাইৰেক্ট অফ। তো যদি ডাইৰেক্ট অন অফ হয় তো তেন্তেতো ভয় আছে, কোনোবাই মানে মোবাইলটো খুলি চাব পাৰে, কিবা কৰিব পাৰে। মানে মই এনেকৈ ৰাখিছোঁ, মোৰ মোবাইলটো মানে চবকে নিদিওঁ, সেইবাবে মোৰ একো মানে কথা নাই। তো মোৰ পাছৱৰ্ড লগোৱা নাই এতিয়া, ডাইৰেক্ট অন অফ হৈ আছে, চাওক। তো আজিৰ ভিডিঅ'টো ইমানে আছিল। ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকেও সাৱধান হ'ব যে এনেকুৱা ভুল যাতে নহয় আপোনালোকৰ লগতো। আৰু এনেকুৱা ভুল কেতিয়াবা হ'লেও মোবাইলটোৰ লগতে গৈ মানে লকটো মানে খুলি নল'বগৈ, মানে দোকানত গৈ পেলাই বা এনেকৈ কম্পিউটাৰ দোকানীৰ ওচৰত গৈ পেলাই মানে খুলি নল'ব মোবাইলটো। মানে ছফ্টৱেৰ বা কিবা মানে ফেক্টৰী ৰিছেট মাৰি পেলাই মানে মোবাইলটো অন কৰিবলৈ চেষ্টা নকৰিব বা ব্যৱহাৰ কৰিবলৈ চেষ্টা নকৰিব। এদিন বা দুদিন ৱেইট কৰি চাব, আৰু মানে পাছৱৰ্ডটো স্মল লেটাৰ, কেপিটেল লেটাৰ এইবিলাক মানে সলাই চাব, চেক কৰি চাব, যাতে ভুলতে যাতে তেনেকুৱা হৈ নাযায় মোৰ লগত যেনেকুৱা হ'ল। তো আপোনালোকে সেইবাবে খুলি মানে ট্ৰাই কৰি চাব ঘৰতে 2-3 দিন, তাৰপিছত মানে যাব, কি কৰে কৰিব পিছত। তো আজিৰ ভিডিঅ'টো ইমানে আছিল। ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো আজিৰ ভিডিঅ'টো ইমানে আছিল।